Barni Bora, আপোনালোকলৈ আজি লৈ আহিছো দিল্লী এডিশনৰ দা হিন্দু নিউজ পেপাৰ এনালাইসিস আশা কৰো আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব আৰু মই এতিয়া এনেদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব এতিয়া আহো নিউজ পেপাৰ এনালাইসিসলৈ আজিৰ ম্যাক্সিমাম আৰ্টিকল কোভিড-19 ওপৰত আহিছে প্ৰথমটো আৰ্টিকল হৈছে সোশ্যাল ডিস্টেন্সিং ফ্ৰম দা পাৱাৰলেছ গাইস এই আৰ্টিকলত ৰাইটাৰে মেনশন কৰিছে যে কৰবাত নহয় কৰবাত কোৰ্টে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই গতিকে এই বিষয়ে আৰ্টিকলটোত আলোচনা কৰা হৈছে নেক্সট আৰ্টিকলটো হৈছে এ জোল টু নেশ্যনেল এনাৰ্জি সিকিউৰিটি এই আৰ্টিকলটোত ৰাইটাৰে এনাৰ্জি সেক্টৰছ সমূহৰ বিষয়ে আলোচনা কৰিছে Next article 2 hoise accountability cannot be placed under lockdown. Guys, এই আৰ্টিকলটোত ৰাইটাৰে মাইগ্ৰেন্টছ ওয়াৰ্কাৰ সমূহে ফেস কৰি থকা প্ৰবলেমছ সমূহৰ বাবে গভৰ্ণমেণ্টক ক্ৰিটিসাইজ কৰিছে। Next article 2 hoise a post pandemic world order. Guys, এই আৰ্টিকলটোত ৰাইটাৰে কোভিড-19 ৰ পিছত world order কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে ডিসকাস কৰিছে। Next article to is preparing for a syndemic. Guys, article to बहुत बेसी important होय exam point of view परा so মই আজি এই article to details ত discuss কৰিম। Next article to হৈছে a matter of relief. Guys, ইয়াত আকৌ গভৰ্ণমেণ্টৰ দ্বাৰা দিয়া 20 লাখ কৰোৰ পেকেজটোৰ বিষয়ে আলোচনা কৰা হৈছে। Next article to হৈছে faking danger. Guys, এই আৰ্টিকলটোত ফেক নিউজ সমূহে কোভিড-19 পেণ্ডেমিকৰ সময়ত কেনেকৈ ডেঞ্জাৰ সিচুৱেচন ক্ৰিয়েট কৰিছে আৰু ইয়াৰ কাৰণে আইনে কি ধৰণে ব্যৱস্থা সমূহ লৈছে তাক ডিসকাস কৰা হৈছে। গাইস, আজিৰ সকলোতকৈ ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে প্ৰিপেয়াৰিং ফৰ এ সিন্ডেমিক। গাইস, এই আৰ্টিকলটোত কৰোনা ভাইৰাছ লাৰ্জ স্কেলত বাঢ়ি গৈ সিন্ডেমিকৰ ৰূপ ল'ব পাৰে বুলি ডিসকাস কৰা হৈছে। A syndemic is a situation when two or more epidemics interact synergistically to produce an increased burden in a population. Guys, গতিকে সিন্ডেমিকৰ অৰ্থ হ'ল অলৰেডি মানুহে বেলেগ নিৰ্দিষ্ট বেমাৰত ভুগি আছে তাৰ ওপৰতে আকৌ অন্য এটা বেমাৰত ভুগা। গাইস, অলৰেডি কৰোনা ভাইৰাছৰ আতংক দেশত চলি আছে মনসুন অহাৰ লগে লগে আন বেমাৰ সমূহ যদি হুৱা আৰম্ভ হয় তেন্তে জনসাধাৰণৰ ওপৰত আৰু বাৰ্ডেন যদি বাঢ়ি যায় অৰ্থাৎ সিন্ডেমিকৰ ভয়াবহ ৰূপ ল'ব গতিকে গাইস আৰ্টিকলটো মন দি শুনিব বহুত ইম্পৰ্টেন্ট হয়। গাইস, ৰিসেন্টলি ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশনে এনাউন্স কৰিছে যে কোভিড-19 সোনকালে আতৰি নাযায় এক্সপাৰ্টছ সকলে ওয়াৰ্ন কৰিছে যে আৰু বেছি ইনফেকশনছ হে বাঢ়ি যাব ইয়াৰ সেকেন্ড ওয়েভো দেখিবলৈ পোৱা যাব পাৰে। গাইস, ইয়াৰ কাৰণটো কি কাৰণটো হ'ল এতিয়া মনসুন সিজন আহিব বিশেষকৈ সাউথ এছিয়াত মনসুনৰ প্ৰভাৱ বেছিকৈ পৰিব ফলত বৰষুণৰ ফলত পানী বাঢ়ি হোৱা বেমাৰসমূহৰ যেনে মেলেৰিয়া ডেংগু আদি বেমাৰসমূহ হোৱা ষ্টাৰ্ট হ'ব গতিকে গাইস এই বেমাৰসমূহ কোভিড-19 লগ লাগি সিন্ডেমিক হোৱাৰ চান্স আছে বুলি ৰাইটাৰে আহি থকা সিচুৱেশনবোৰৰ ওপৰত কোৱেশ্চনছ উঠাইছে। গাইস, 1957ত হোৱা এছিয়ান ইনফ্লুৱেঞ্জা পেণ্ডেমিক ভাইৰেল বেক্টেৰিয়া অন্যান্য বেমাৰসমূহৰ লগ লাগি সিন্ডেমিক লৈ পৰিৱৰ্তন হৈছিল। গাইস, ইয়াৰ উপৰিও অলৰেডি অন্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকল যেতিয়া কোভিড-19 দ্বাৰাও আক্ৰান্ত হয় তেতিয়া তেওঁলোকৰ ইমিউনিটি সিস্টেম আৰু কমি যায়। গাইস, ইয়াতকৈও ডাঙৰ কথাটো হ'ল অলৰেডি এন্টিবায়োটিক ৰেজিস্ট্যান্স বৰ্তমান গোটেই পৃথিৱীতে এটা ডাঙৰ সমস্যা বিশেষকৈ কোভিড-19 ৰোগীসকলৰ মেডিচিন নোপোৱালৈকে এন্টিবডিৰ ড'জেছ সমূহ দি বেমাৰটোৰ লগত যুঁজিবলৈ সক্ষম কৰি তুলিব লাগিব গতিকে ৰোগীজনৰ গাত এন্টিবডি ৰেজিস্ট্যান্স থকাটো বিশেষ প্ৰয়োজনীয়। গাইস, আকৌ আৰ্টিকলটোত অক্সিমিটাৰৰ কথা কোৱা হৈছে কিয়নো যিবোৰ মানুহৰ শৰীৰত অক্সিজেনৰ লেভেল কম থাকে তেওঁলোকৰ কোভিড-19 সোনকালে হোৱা দেখা যায় আৰু বেলেগ বেমাৰ হোৱাৰো চান্স থাকে গতিকে অক্সিজেনৰ মাত্ৰা শৰীৰত কিমান আছে তাক মনিটৰ কৰি থকাটো বৰ্তমান সময়ত বহুত প্ৰয়োজনীয় আদাৰৱাইজ হাইপক্সিয়া হোৱাৰ চান্স আছে।
গতিকে গাইজ অভাৰঅল আমি সকলো ফালে ধ্যান ৰাখিব লাগিব মাৰ্কেটত অহা যিকোনো হাই প্ৰাইচ টেকন'লজিৰ কিটছসমূহ কিনোতে আমি সাৱধান হ'ব লাগিব কিয়নো বহুতো ফল্টি টেষ্টিং কিটছ চাইনাৰ পৰা মাৰ্কেটত অহাৰ চান্স আছে গতিকে গাইজ COVID-19 পেণ্ডেমিক চিটুৱেশ্যনটো চিণ্ডেমিক হোৱাৰ পৰা ৰক্ষা পাবলৈ আমি সাজু হোৱা উচিত এতিয়া আহোঁ গাইজ নেক্সট পইণ্টলৈ সেইটো হৈছে নিউ ৱেজ অফ থিংকিং গাইজ ৰাইটাৰে COVID-19 চিণ্ডেমিকৰ ৰূপ নল'বলৈ কিছুমান নিউ থিংকিং আগবঢ়াইছে সেইসমূহ এনেধৰণৰ মাইগ্ৰেশ্যনৰ কাৰণে যি ক্ৰাইচিছ হোৱা দেখা পোৱা গৈছে সেই ক্ৰাইচিছসমূহ হেণ্ডেল কৰিবলৈ ট্ৰাই কৰিব লাগিব গাইজ ইয়াৰ লগতে আহি থকা মনচুন ৰিলেটেড বেমাৰসমূহৰ প্ৰতি মানুহক বিশেষকৈ মাইগ্ৰেণ্টছ ৱৰ্কাৰ্ছ কোৱাৰাইণ্টাইন হৈ থকা লোকসকলক সতৰ্ক কৰাব লাগে বুলি ৰাইটাৰে ছাজেষ্ট কৰিছে গতিকে ইণ্ডিয়াত যিদৰে COVID-19ৰ ৰোগী প্ৰতিদিনে বাঢ়ি আছে যদি গভৰ্ণমেণ্টে প্ৰপাৰ টেষ্টিং ট্ৰেচিং আইচলেটিং হেল্থ সাৰ্ভিলেন্স টেকন'লজিজ এইবোৰ সুবিধাসমূহ ভালদৰে নবঢ়ায় তেন্তে COVID-19 পেণ্ডেমিক চিণ্ডেমিক হ'বলৈ বেছি সময় নালাগিব তেতিয়া আমি সকলোৱে বহুত বেছি প্ৰব্লেমছ ফেচ কৰিব লাগিব সেয়েহে গাইজ পলিচিছসমূহ গভৰ্ণমেণ্টে ভালদৰে যদি বনায় এতিয়াও চিটুৱেশ্যন হেণ্ডেল হোৱাৰ চান্সেছ আছে বুলি ৰাইটাৰে এই আৰ্টিকলটোৰ জৰিয়তে মেনশ্যন কৰিছে গাইজ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও ৰিচেণ্টলি এনাউন্সমেণ্টৰ জৰিয়তে সকলোকে সতৰ্ক কৰি দিছে যে সময় থাকোঁতে গভৰ্ণমেণ্টে মেজাৰ্ছসমূহ হাতত উঠাই ল'ব লাগে গাইজ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে আৰু ৱৰ্ল্ড হেল্থ ডে কোন তাৰিখত পালন কৰা হয় আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰ্ষাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে ধন্যবাদ জয় আই অসম